তুমি যিহেতু লিমিটৰ ফটোকপি দিছে আৰু ডিফাৰেঞ্চিয়েশ্যনৰ, গতিকে লিমিট আৰু ডিফাৰেঞ্চিয়েশ্যন এটাৰ লগত ইটো জড়িত হয়। গতিকে মই ভাবিছোঁ প্ৰথম লিমিটৰ পৰাই ষ্টাৰ্ট কৰোঁ। ঠিক আছে, এতিয়া চাওক, এতিয়া লিমিট বুলি ক'লে আমি এনেই ঘৰ শুনিয়ে থাকোঁ হয়নে, লিমিট ক্ৰছ নকৰিবা হয়নে, বি ইন ইয়'ৰ লিমিট লাইক তেনেকুৱা ধৰণৰ। এতিয়া যিহেতু গাঁৱে ভূঞে চাব গ'লোঁ কথাটো, সীমা ঠেলাঠেলি তুমিতো শুনিছাই, সীমা ঠেলাঠেলি কৰে। এইটো এটা ঘৰ হয়নে, এইটো এটা ঘৰ, এইটো এটা ঘৰ আৰু ইফালেও এটা ঘৰ, এইটো এটা ঘৰ, এইটো এটা ঘৰ, ঘৰ এ ঘৰ বি। এটা আজি ইণ্ট্ৰ' ক্লাছ হয়নে, গতিকে আজি মই ভাবিছোঁ ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। ঘৰ এ আৰু ঘৰ বি, তাহাঁতৰ মাজৰ বাউণ্ডেৰীটো সেইটো। এতিয়া কিছুমান ঘৰ এই মানুহবিলাক কি কৰে, অকণ চকু চৰহা, তাহাঁতৰ সদায় সীমাটো ঠেলিব বিচাৰে লাইক তেনেকুৱাকৈ। এইটো অকণমান অলপ অলপকৈ গৈ পেলাই বাছ সীমা নলগে। গতিকে জেওৰাটো পাৰিলে অকণমানকৈ অলপ হ'লেও অকণমান বঢ়াব বিচাৰে। ঠিক আছে, গতিকে আৰু এইজনো কি কৰে, অকণমান নিজৰ যিমান ফালে হ'লেও সীমাটো অকণমান এইফালে শ্লাইটলি যাতে এইফালে জেওৰাখন আমি ইয়াত দিব পাৰোঁ সেইটো চিন্তা কৰিব। বা এই ঘৰৰখন মানুহবিলাকো ভাবিব যে ইছ ৰাম, আমাৰ বোলে চোতালখন অকণমান আহল বহল হওক, অকণমান আৰু ঠেলোঁ সীমাটো লাইক তেনেকুৱাকৈ। এইটো এই যে এই বি এ কোনফালে ঠেলিছে, এইফালে ঠেলিছে, বি এ কোনফালে ঠেলিছে, এইফালে ঠেলিছে, আৰু এ কোনফালে ঠেলিছে, এই অকণ বিৰ ফালে ঠেলিছে লাইক তেনেকুৱাকৈ। যদি সেইটো কি হয়, যদি আমাৰ নাম্বাৰ লাইনডালৰ কথাটো কওঁ হয়নে, নাম্বাৰ লাইনডালৰ কথাটো কওঁ হয়নে, 1 2 আৰু এইটো 1 and 2 হয়নে নহয়, এইটো পজিটিভ, এইফালে নিগেটিভ হয়নে। গতিকে যদি আমি এটা ভেলু এটা ছাপ'জ এটা সমীকৰণ এটা লৈছোঁ, ছাপ'জ এতিয়া সমীকৰণ এটা লৈছোঁ, 0টো হৈছে তাৰ লিমিট। যদি এটা এপ্ৰ'চ এটা থাকে, ইয়াৰ পৰা যদি আমি যাওঁ সেইটো লেফ্ট হেণ্ড লিমিট হ'ব, আৰু এইফালে গ'লে ৰাইট হেণ্ড লিমিট হ'ব। কথাটো হ'ল কি, লেফ্ট হেণ্ড লিমিট, গতিকে লিমিটটো হ'ব, লিমিট এটা এক্সিষ্ট কেতিয়া হ'ব, যদিহে ফাংচনেল ভেলু ইজ ইকুৱেল টু লেফ্ট হেণ্ড লিমিট, লেফ্ট হেণ্ড লিমিট বা ৰাইট হেণ্ড লিমিট, সেইটো হ'ব লাগিব হয়নে। সেইটো বাছ সেইটো ইণ্ট্ৰ' ক্লাছত মই বাছ সেইটো এনেকৈ বুজাইছোঁ। গতিকে সেই জিৰ'টো যদি মই কওঁ যে লিমিট হয়, গতিকে তাৰ হ'ব লাগিব ফাংচনটোৰ ভেলু ইজুকেল টু লেফ্ট হেণ্ড লিমিট ইজুকেল টু ৰাইট হেণ্ড লিমিট। গতিকে সেইটো কেনেকৈ নটিফিকেশ্যন কৰে বা নটিফাই কৰে সেইটো মই পিছৰ এতিয়া বুজাম কথাটো। ধৰা হ'ল আমি এটা ফাংচন এটা লৈ লওঁ, f of x ইকুৱেল টু x minus 2 x is in 2 আৰু হৈছে x ইকুৱেল টু 2 আৰু হয়নে। মই এই ফাংচনটো লৈছোঁ বাছ আপুনি বুজিবৰ কাৰণেহে কথাটো। গতিকে সেইটো তুমি দিয়া ফটোকপিটো নাথাকিব পাৰে, বাছ মই লিমিটটো কেনেকৈনো আহিছে, ক'ৰ পৰা আহিছে, কি কৰিলে, সেই আজি ইণ্ট্ৰ' ক্লাছত বাছ মই সেইটো বুজাইছোঁ। পিছত তুমি দিয়া কি হ'ল থিয়ৰামবিলাক ডিছকাছ কৰিম। অ'কে ৰাইট, এতিয়া লওঁ, এতিয়া চাবা হা, ফাংচন এফ অফ এক্স, মই কৈছোঁ যে এই ফাংচনৰ এফ অফ লিমিটটো ক'ত ক'ত আছে, 0ত আছে হয়নে, এক্স ইজুকেল টু 0ত আছে, এক্স ইকুৱেল টু 0ত আছে, এইটো 0ত আছে। গতিকে এইটো লেফ্ট হেণ্ড লিমিট, 0ৰ সৰুবিলাক, 0ৰ পৰা সৰু মানে 1 2, এইফালে গ'লে এইটো কোনটো ফ'ল' কৰিব লাগিব, এইফালে গ'লে এক্সে সদায় x মাইনাছ 2 ভেলুখিনি ল'ব, আৰু 1 2 3, এইফালে গ'লে সদায় এক্সে কোনটো ভেলু ল'ব লাগিব, x প্লাছ 2, এই দুটা ভেলু ল'ব লাগিব। এতিয়া আমি টেবুল এটা লওঁ, এতিয়া চোৱা, টেবুল এটা লওঁ, এই টেবুলটো লওঁ, এতিয়া ইয়াত এক্সৰ ভেলুখিনি লওঁ, আৰু ইয়াত একদম ডায়েগ্ৰাম একদম মই বহুত ভাল দেই, গম পোৱা নাই, বেয়া নহ'ব বাৰু, ইমানেই ভালকৈ লিখোঁ কি ক'বা আৰু। এতিয়া ছাপ'জ ইয়াত কি কৈছে, এক্সটো 0তকৈ সৰু, লেছ দেন 0, লেছ দেন 0 মানে কি, ইয়াত আমি মাইনাছ 0.1 লৈছোঁ হয়নে। ইয়াত যদি 0.1 লওঁ তেতিয়া কি হ'ব, গতিকে ফাংচনটো x মাইনাছ 2 ল'লোঁ, x মাইনাছ 2, গতিকে মাইনাছ 0.1 মাইনাছ 2 অৰ্থাৎ কি হ'ব, কিমান হ'ব, মাইনাছ 2.1। বুজি পাইছেনে, বুজি পাইছেনে। যদি আমি একদম 0ৰ ওচৰৰ পৰা যে লওঁ, লেফ্ট হেণ্ড লিমিট কৈছে, গতিকে সেইটোত এই সৰুখিনি ইয়াৰ পৰা চাবলৈ গ'লে 0.1 হয়নে, এই 0.1টো যদি আমি ইয়াত বহাই চালোঁ,
এক্স ইজুকেলটো কিমান লৈছোঁ 0.1 এই 0.1 মাইনাছ 2 সেইটো বুজি পাইছেনে মাইনাছ 2.1 হ'ল মাইনাছ 2.1 আৰু গতিকে আৰু ইয়াতছেও যদি সৰু লওঁ 0.01 মাইনাছ যদি লওঁ কিমান হ'ব তেতিয়া এইটো কিমান হ'ব 0.1 মাইনাছ 2 গতিকে এইটো কিমান হ'ব মাইনাছ 2.01 এইটো যদি লওঁ 2.01 আকৌ ঠিক তেনেকৈ 0.00 যদি 1 লওঁ তেতিয়া কিমান হ'ব মাইনাছ 2.001 হ'ল হয়নে আৰু যদি আকৌ পজিটিভ নিগেটিভখিনি চালোঁ আৰু ঠিক তেনেকৈ আমি যদি ষ্টাৰ্ট হৈ গৈ থাকোঁ একদম এতিয়া চাব গ'লে একদম মাইনাছ 0.00001 লওঁ নিগেটিভ লওঁ একদম জিৰ'ৰ ওচৰত একদম জিৰ' নহয় একদম জিৰ'ৰ ওচৰটো লওঁ তেতিয়া কিমান হ'ব হয়নে গতিকে এইটোতো কিমান চাবিব লাইক তেনেকুৱা ধৰণৰ হৈ যাব এইটো যদি আমি এই এফ অফ এক্সটো কিমান হৈ যাব মাইনাছ 2.0001 এইটো ভেলু হৈ যাব এইটো কোনটো ভেলু দুইৰ ওচৰত চাপিছে ঠিক তেনেকৈ আমি যদি এই পজিটিভ ছাইডৰ পৰা চাওঁ এই পজিটিভৰ পৰা যদি আমি ভেলুটো চাওঁ তেতিয়া কি হ'ব চাওঁ ঠিক আছে যেতিয়া 0.1 ল'লোঁ তেতিয়া কিমান হ'ব 0. যদি 1 লওঁ 0. এটা দেখিছেনে 0. যদি 1 লওঁ 0. যদি 1 লওঁ তেতিয়া কিমান হ'ব এফ অফ এক্স ইজুকেলটো এক্স এইটো চা এইটো কি 0.1 অৰ্থাৎ 0.1টো কি জিৰ'তকৈ ডাঙৰ গতিকে আমি কোনটো ভেলু ল'ম এইটো ভেলু ল'ম অভিয়াছলি 0.1 জিৰ'তকৈ ডাঙৰ গতিকে আমি কোনটো ফাংচন ল'ম x+2 ল'ম x+2 ভেলুটো কিমান লৈছোঁ 0.1 যদি x ইজুকেলটো 0.1 হয় কিমান হ'ব 0.1 + 2 এইটো হৈ গ'ল গতিকে 2.1 আৰু যদি 0.001 লওঁ তেতিয়া কিমান হ'ব 0.001 + 2 অৰ্থাৎ 2.001 এনেকৈ গৈ থাকিব ভেলুবোৰ বুজি পাইছানে এতিয়া চাবা 0.01 যদি সেইটো লওঁ কিমান হ'ব 2.01 এইটো হ'ল আৰু এটা যদি লওঁ 0.00 যদি 1 লওঁ কিমান হ'ব 2.001 বুজি পাইছানে এতিয়া ভেলুখিনিতকৈ যদি আমি এই জিৰ'ৰ ফাৰ পৰা একদম জিৰ'ৰ ওচৰৰ পৰা যদি এই ইয়াৰ পৰা যদি লওঁ তেতিয়া কি হৈছে মাইনাছটোৰ ওচৰ চাপিছে আৰু যদি ইয়াৰ পৰা লওঁ একদম দূৰ একদম ওচৰে পাজৰে ভেলুখিনি একদম নেইবাৰ যিটো কয় একদম নেইবাৰটো লওঁ তেতিয়া কাৰ ওচৰত চাপিছে 2 ওচৰত চাপিছে গতিকে আমি ইয়াত কি ক'ম এটা লেফ্ট হেণ্ড লিমিট এইটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম এইটো এতিয়া কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম এইখিনি লৈছোঁ ইমান এই ভেলুখিনি পাইছোঁ আমি ক'ৰ পৰা গৈছোঁ এই নিগেটিভ ছাইডৰ পৰা গৈছোঁ গতিকে লেফ্ট হেণ্ড লিমিট সেইটো আমি লেফ্ট হেণ্ড লিমিটবোৰ ৰিপ্ৰেজেণ্ট কৰোঁ এইটো কেনেকৈ লিখিম আমি লেফ্ট হেণ্ড লিমিট কেনেকৈ লেফ্ট ছাইডৰ পৰা আহিছোঁ গতিকে মাইনাছ হয়নে এফ অফ এক্স কিমান হ'ব এইটো চা লেফ্ট হেণ্ড লিমিট গতিকে সেইটো এইটোক লেফ্ট হেণ্ড লিমিট কয় এইটো 0 পায় ইয়াৰ পৰা আহিছোঁ সেইটো কাৰণে 0 মাইনাছ হ'ল এফ অফ এক্স গতিকে ফাংচনটো কিমান হ'ব ইয়াত চোৱা 0 পৰা সৰুখিনি ল'লে কোনটো ফাংচন ল'ব লাগিব আমি x-2 হ'লনে x-2 x টেন্স টু 0 সদায় x টেন্স টু কিমান 0 -2 অৰ্থাৎ এইটো হ'ব এনচাৰ কাৰেণ্ট গুচি গৈছিলে ক্ষমা কৰিব দেই এইটো চা লেফ্ট হেণ্ড লিমিট আমি কেনেকৈ পালোঁ এইটো ফাংচনটো এইটো চা 0 পৰা আহিলে ফাংচনটো আমি কোনটো লওঁ x-2 ল'ব লাগিব হয়নে ৰাইট ছাইডৰ পৰা সেইটো চোৱা 0 এইটো এতিয়া ৰাইট হেণ্ড লিমিট আমি কেনেকৈ লিখিম ইয়াৰ পৰা আহিছে অৰ্থাৎ সেইটো পজিটিভ হয়নে 0 কেনেকৈ লিখিব লাগে 0 প্লাছ ৰাইট হেণ্ড লিমিটটোৰ কাৰণে 0 প্লাছ এফ অফ এক্স ইজুকেলটো কিমান হ'ব ৰাইট হেণ্ড লিমিট যদি 0তকৈ ডাঙৰ কোনটো ফাংচন ল'ম এই তিনিটাৰ ভিতৰত কোনটো ফাংচন একটো ল'ম হয়নে কাৰণ সেইটো x+2 x টেন্স টু 0 x+2 x টেন্স টু 0 হ'লনে গতিকে ইয়াত যদি বহাই দিওঁ কিমান হ'ব ভেলুটো 0 + 2 অৰ্থাৎ 2 এইটো গতিকে ৰাইট হেণ্ড লিমিটটো কোনফালে গৈছে এতিয়া চা ৰাইট হেণ্ড লিমিট কিমান পাইছোঁ আমি 2 পাইছোঁ আৰু লেফ্ট হেণ্ড লিমিট কিমান পাইছোঁ -2 পাইছোঁ এতিয়া চাইছানে
এই চা লেফ্ট হেণ্ড লিমিটটো চা মাইনাছটো একদম ওচৰে পাঁজৰে চব ইমানেই যাব -2.0001 এইটো কিন্তু ৰাইট হেণ্ড লিমিটটো চাইছানে একদম অকল 2 ওচৰে পাঁজৰে আছে গতিকে আমি এনেকৈ কৰিলে বহুত টাইম লাগে পৰীক্ষাত আমাক নম্বৰ লাগে হয়নে গতিকে টাইম ইমানখিনি নাথাকে গতিকে আমি পৰীক্ষা কেনেকৈ প্ৰব্লেম ছল্ভ কৰিম এনেকৈ কৰিম বুজি পাইছেনে যদি কিবা ডাউট থাকিলে ক'বা